এয়া হৈছে আমাৰ কোৱাৰ্টাৰৰ সন্মুখৰখিনি পানীটো শুকালে খালি বানপানীয়ে গোটেই বিধ্বস্ত কৰি থৈ গ'ল মানুহজন আহিছে অকণমান চাফ চিকুণ কৰোঁ বুলি আমাক লগত লৈ অহা নাই আমি লগত লৈ আহিলে যিহেতু কাম কৰিব নোৱাৰিব ল'ৰা ছৰা লৈ দিগদাৰহে হ'ব ক'ত থ'ব কি কৰিব সেইকাৰণে তেখেতে অকলে আহিছে ONGC ফালৰ পৰা মানুহ দিছে বাৰু আৰু দেখিছেনে অৱস্থা নাইকিয়া পানীটোহে শুকাইছে খালি গোটেই তৰপ এটা বহি গৈছে চামনিৰ নিচিনাকৈ মজিয়াত এয়া এইবোৰ যে চাফ কৰোঁতে সময় লাগিব কষ্ট লাগিব বস্তুবোৰ গোটেই তিতিলেই পানীটো শুকালে কাৰণে শুকান যেন লাগিছে এদিন মানে তিতিয়ে থাকিলে সকলো বস্তু পিছতহে এইবোৰ তুলি মেলি থোৱা হ'ল লগৰ দুজনে পিছতহে দেখিলে গম পালে তাৰ পাছত এইবোৰ তুলি মেলি থ'লে ৱাৰ্ড্ৰপ বক্স চক্স এনেকৈ গোটেইবোৰ তুলি থ'লে লাষ্টত ৱাশ্বিং মেচিন এইবোৰতো আমি বাহিৰতে থৈ গৈছিলোঁ যিমানহে লৰালৰি লাগিলে মানে মানুহকেইজনে ওলাম নে বস্তু বাহানিয়ে বান্ধিম নে সেনেকুৱা অৱস্থা হ'লগৈ এইবোৰলৈ আৰু মানে খিয়ালেই নহ'লে দুদিন ধৰি দিন ৰাতি চাফ কৰি এয়া এনেকুৱাৰ পৰা এনেকুৱা অৱস্থা পোৱালেগৈ আৰু তাৰ পাছত আমাক লৈ আহিলেগৈ এয়া আহি আছোঁ মানুহজন যাওঁতে পানী কমিছিলে শুকাইছিলে কিন্তু যোৱাৰ দিনাৰ পৰা যিটোহে বৰষুণ দিলে আৰু পানী পুৰা ৰাস্তাত ফুল হৈ গ'ল এইটো পিছে বৰষুণৰ পানীহে দেই এতিয়া বাৰু চাফ হ'ব অকণমান বৰষুণৰ পানীয়ে ধুৱাই নিব গোটেইবোৰ